এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ 2450ৰে পূৰণ কৰিবলগীয়া ন্যূনতম সংখ্যাটো আমি নিৰ্ণয় কৰিব লাগে। প্ৰথম কথা আমি পূৰ্ণবৰ্গ সংখ্যা কোনবিলাকক কোৱা হয় তাক আমি বুজি ল'ব লাগিব। এতিয়া চাব 1 2 3 4 5 6 7 8 9 আমি প্ৰত্যেকৰে আমি বৰ্গমূল নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিলোঁ। ঠিক আছে, প্ৰত্যেকৰে যদি আমি বৰ্গমূল নিৰ্ণয় কৰিবলৈ চেষ্টা কৰোঁ, এতিয়া চাওক কোনকেইটাত বৰ্গমূলতো আমি এটা গোটা সংখ্যা পাম, ইয়াৰ পাম, বুজি পাইছে? নেক্সট আমি কাৰ পাম? 4 পাম, এটা গোটা সংখ্যা পাম, 4 বৰ্গমূল হ'লে এটা গোটা সংখ্যা পাম। নেক্সট আমি 9 পাম, এটা গোটা সংখ্যা। কিন্তু আমি এই 5ৰে হওক বা 6ৰে হওক 7ৰে হওক বা 8ৰে হওক এহঁতৰ কোনো আমি বৰ্গমূল হ'লে এটা গোটা সংখ্যা নাপাম, হয়তো সিহঁতি দশমিকত ওলাব পাৰে। নেক্সট আমি কাৰ পাব পাৰোঁ? 16ৰ এটা গোটা সংখ্যা 4 পালোঁ, 25ৰ পালোঁ এটা গোটা সংখ্যা 5, 36ৰ পালোঁ 6। গতিকে এনেধৰণৰ সংখ্যাবিলাকক আমি পূৰ্ণবৰ্গ বুলি ক'ব লাগিব, কাৰণ এইবিলাক সংখ্যাক যদি আমি বৰ্গমূল লওঁ তেতিয়া আমি কি পাম? এটা গোটা সংখ্যা পাওঁ। কিন্তু আমি যদি 37 কৰোঁ 6 পইণ্ট চামথিং কিবা এটা ওলাব। আমি যদি 38ৰ কৰোঁ তাৰো 6 পইণ্ট কিবা এটা ওলাব। কিন্তু আমি গৈ যদি 49ৰ কৰোঁ, 49তে আমি কি পাম? এটা গোটা সংখ্যা 7ক পাম, বুজি পাইছে? গতিকে পূৰ্ণবৰ্গ সংখ্যা কোনবিলাক? যিবিলাক সংখ্যাক বৰ্গমূল নিৰ্ণয় কৰিলে আমি এটা গোটা সংখ্যা পাওঁ। ঠিক আছে, এতিয়া চাব 9 সংখ্যাটো আমি যদি 9টোক লিখোঁ, 9 মানে কি? 3 পূৰণ 3। সেইবাবে আমি যদি 9ৰ বৰ্গমূল লওঁ তাৰমানে কি এহঁতৰ বৰ্গমূল ওলাব যে, অৰ্থাৎ বৰ্গমূল হ'লে কি দেখি ভিতৰত কেইটা আছে? দুটা আছে, দুটা থাকিলে এটা এনেকৈ ওলাই আহে। 16টো চাওক, 16 মানে আমি কি বুলি জানো? প্ৰথমে চাওক 16 বুলি ক'লে আমি কি বুলি বুজি পাওঁ? 2 পূৰণ 8, বা আকৌ 8টোক যদি আমি ভাঙোঁ 2 পূৰণ 4, আকৌ এই 4টোক যদি আমি ভাঙোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2। বুজি পাইছে? গতিকে সেই 16টোত 2 এনেকুৱা 2 যোৰ কেইটা আছে? দুটা ওলালে, এনেকুৱা এযোৰ, এনেকুৱা দুযোৰ। গতিকে যোৰ পাতি যদি থাকে তেনেকুৱা সংখ্যা আমি বৰ্গমূল যদি, এতিয়া আমি যদি 16ৰ বৰ্গমূল ল'লোঁ তাৰমানে কি আমি এহেঁতখিনি কি ল'লোঁ? বৰ্গমূল ল'লোঁ। তো বৰ্গমূল ল'লে কি ওলাই আহিব? এইযোৰৰ এটা আহিলে আৰু এইযোৰৰ এটা আহিলে। কিন্তু 32ৰ চাওক কি হ'ব ঘটনাটো? 2 পূৰণ 16, আকৌ 16 মানে আমি কি গম পাওঁ? 2 পূৰণ 2 4টা। ঠিক আছে, এতিয়া যদি আমি 32ৰ যদি বৰ্গমূল লওঁ মানে এহেঁতখিনি বৰ্গমূল লোৱা নুবুজাব জানো? ঠিক আছে, আমি ইয়াত যোৰ পাতিলোঁ, এযোৰ দুযোৰ আৰু ই অকলীয়া হৈ থাকিলে। গতিকে এই যোৰটোৰ পৰা নামি আহিলে এটা, ওলাই আহিলে এটা, এই যোৰ পৰা ওলাই আহিলে এটা, কিন্তু ইয়াততো কোনো যোৰ নাই, গতিকে সি থাকিব এই ধৰণে, অৰ্থাৎ 4√2 হ'ব। আৰু ইয়াক যদি আমি কেলকুলেশ্যন কৰোঁ 4 পইণ্ট চামথিং, দৰকাৰ নাই, এতিয়া বুজি পাবলৈ দৰকাৰ নাই √2 ভেলুটো কিমান, কিন্তু আমি গম পালোঁ যে এই 32ৰ যদি বৰ্গমূল লওঁ 4 দশমিক কিবা এটা হ'ব। গতিকে এই 32টো কেতিয়াও কি হ'ব নোৱাৰে? ই পূৰ্ণবৰ্গ হ'ব নোৱাৰে, পূৰ্ণবৰ্গ নহয়। ঠিক আছে, গতিকে এতিয়া 32টোৰ লগত আৰু কি লাগিব যাৰ কাৰণে ই এটা পূৰ্ণবৰ্গ হৈ পৰিব? এতিয়া ইয়াত চাব 32টোৰ লগত আৰু কি লাগিব? গতিকে 32 মানে আমি গম পালোঁ 2 পূৰণ 16, বা 2 কেইটা? 5টা বুলি আমি গম পাই গ'লোঁ। 2 এটা 2টা 3টা 4টা 5টা, 2 এনেকুৱা 5টা থাকিব লাগিব। 2 5টা দেখিয়ে গম পালোঁ যে এযোৰ দুযোৰ আৰু এটা অকলীয়া হৈ গ'ল। তাৰমানে কি আৰু এটা 2 থকা হ'লে, তাৰমানে আৰু এটা 2 যদি থাকিলেহেঁতেন, এনেকৈ 2 এটা থাকিলেহেঁতেন, তাৰমানে কি অৰ্থাৎ ইয়াতো আৰু এটা 2 থাকিব লাগিব। 64 হোৱা হ'লে, যদি 64 32 নহয় যদি 64 হ'লহেঁতেন, অৰ্থাৎ 32ৰ লগত যদি 2 পূৰণ এটা কৰি দিলোঁহেঁতেন, তেতিয়া ই হৈ গ'লহেঁতেন 64, আৰু 64 হোৱাৰ লগে লগে 2 কেইটা দেখা পাম আমি?
এতিয়া বুজি পালে গতিকে আমি যদি এটা 64ৰ বৰ্গমূল লওঁ তাৰমানে ইহঁতৰ যদি আমি বৰ্গমূল লৈ লওঁ এইযোৰ আহিলে এটা এইযোৰ আহিলে এটা এইযোৰ আহিলে এটা কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 এতিয়া বুজি পাইছে গতিকে বৰ্গমূল ল'বলৈ হ'লে সংখ্যাবোৰ জোৰ পাতি পূৰণ হৈ থাকিব লাগিব একেখিনি সংখ্যাৰ ঠিক আছে এতিয়া আহোঁ আমি কুৱেশ্যনটোলৈ এতিয়া চাব আমাক সংখ্যাটো কি দিছে যে 2450 এতিয়া এই সংখ্যাটো কিহেৰে পূৰণ কৰিম যাতে ই এটা পূৰ্ণবৰ্গ হয় মানে ইয়াক যদি আমি এটা বৰ্গমূল লওঁ বৰ্গমূল ল'লে এটা গোটা সংখ্যা ওলাব লাগিব যাৰ কাৰণে ইয়াত আৰু কিবা এটা পূৰণ হৈ থাকিব লাগিব কিবা এটা পৰা বুজি পাইছে নহয় প্ৰশ্নটো কি কৈছে মানে কি ইয়াত কিবা এটা পূৰণ হৈ থাকিব লাগিব পূৰণ হৈ থাকিলেহে এই গোটেই সংখ্যাটো এনেকুৱা এটা ৰূপলৈ পৰিৱৰ্তন হ'ব যাক আমি বৰ্গমূল ল'লে এটা গোটা সংখ্যা পাম এতিয়া চাব 2450 আমি কি বুলি লিখিব পাৰোঁ 245 ইনটু কি 10 ঠিক আছে এইবাৰ আমি ভাবিম 245 দেখি আমি গম পাইছোঁ ইয়াক 5ৰে বাঢ়ি যাব পাৰি কিমান সহজে ভাঙি দিম চাওক 5ৰে বাঢ়ি যাব পাৰি আঠ বাৰ গ'ল সৰি কিবা লিখিছোঁ মই 4 বাৰ গ'ল 4 5 হ'ল 20 4 আৰু 5 নিমিলে 5 9 45 তাৰমানে 245টোক 5 আৰু 49ৰ পূৰণফলে লিখিব পাৰোঁ 10টো কি বুলি লিখিব পাৰোঁ 2 আৰু 5 হৈ গ'ল এতিয়া আমি 5 কেইটা দেখা পাইছোঁ দুটা এইফালে একেলগে লিখিলোঁ 5 দুটা হ'ব তাৰপিছত 49 মানে কি 7 কেইটা দুটা ঠিক আছে এটা হৈ গ'ল বাকী আমি কি দেখিলোঁ অকল 2 এটা অকলহে হৈ আছে বা ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 5 স্কোৱাৰ ইনটু 7 স্কোৱাৰ ইনটু 2 গতিকে 2 এটা কি হৈছে অকলশৰীয়া হৈ আছে তাৰমানে আমি গম পাই গ'লোঁ যে ইয়াত আৰু এটা 2 থকা হ'লে আজি ই 2 স্কোৱাৰ বুলি লিখিব পাৰিলেহেঁতেন গতিকে 2450 যদি আৰু এটা 2 পূৰণ হৈ থাকে তেতিয়া ইয়াক যদি আমি ভাঙি পেলাওঁ আকৌ কেনেকৈ হ'ব 5 স্কোৱাৰ ইনটু 7 স্কোৱাৰ ইনটু 2 স্কোৱাৰ আৰু তাৰ পাছতে আমি কি কৰিম আমি আৰামছে ইয়াক এটা পূৰ্ণবৰ্গ ৰূপত আমি বৰ্গমূল ল'ব পাৰোঁ তেতিয়া কি হ'ব 5 আহিব 7 আহিব 2 আহি যাব কেতিয়া আহিব যদিহে 2450 লগত এটা কি পূৰণ হৈ থাকিব লাগিব 2 এটা পূৰণ হৈ থাকিব লাগিব কিন্তু 2450 হ'লে আমি যদি তাক ভাঙোঁ কি পাম 5 স্কোৱাৰ ইনটু 7 স্কোৱাৰ ইনটু 2 কিন্তু 2450 লগত যদি 2 এটা যদি ইনটু হৈ থাকে ইনটু হৈ যিটো সংখ্যা হ'ব সেই সংখ্যাটোক যদি আমি ভাঙি পেলাওঁ 5 স্কোৱাৰ ইনটু 7 স্কোৱাৰ ইনটু 2 স্কোৱাৰ যাক বৰ্গমূল ল'লে 5 ইনটু 7 ইনটু 2 হ'ব গতিকে আমি এতিয়া গম পাই গ'লোঁ যে 2450 লগত পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ব লাগিব 2 ঠিক আছে